এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে সৰুসজাৰ এটা ষ্টেডিয়ামৰ এটা দৃশ্যাংশই চকু কপালত উঠাব এতিয়া আপোনাৰ আমি সেই দৃশ্যাংশ দেখুৱাম কেনেধৰণে অস্বাস্থ্যকৰ পৰিৱেশত ছাত্ৰ-ছাত্ৰীক সেই অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য খোৱা হয় যাৰ পৰিপ্ৰেক্ষিতত এতিয়া স্বাস্থ্যৰ প্ৰতি ভাবুকি আহি পৰিছে বহু পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত আমি দৃশ্যাংশসমূহ দেখুৱাই যোৱাৰ চেষ্টা কৰিম সবিশেষ জনোৱাৰ চেষ্টা কৰিছোঁ সৰুসজাৰ এটা ষ্টেডিয়ামত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে সৰুসজাৰ ষ্টেডিয়ামত অপৰিষ্কাৰ পৰিৱেশত খেলুৱৈৰ বাবে খাদ্য প্ৰস্তুত কৰা অভিযোগ উত্থাপিত হৈছে একাংশ অভিভাৱকৰ তৎপৰতাত পোহৰলৈ আহিছে এই ঘটনা শৌচালয়ত প্ৰস্তুত কৰা খাদ্য খেলুৱৈক প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে সৰুসজাইত ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত খেলত এই ঘটনা সংঘটিত হৈছে অপৰিষ্কাৰ পৰিৱেশত খাদ্য পাচলি ৰখা ৱাক লৈ ক্ষোভিত হৈছে অভিভাৱকসকল আৰু সেই ঘটনাৰ উমান পাই ইতিমধ্যে সেই স্থানত অভিভাৱক উপস্থিত হৈছিল আমি দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে শৌচালয়ত ৰন্ধনশালীলৈ পৰিণত কৰিছে আৰু সেই ক্ৰীড়া উদ্যোগটোৰ বিৰুদ্ধে ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ সেই শৌচালয়তে এনেধৰণৰ খাদ্য প্ৰস্তুতকৰণৰ এক দৃশ্য বন্দী হৈছে কেমেৰাত যাৰ পৰিপ্ৰেক্ষিতত সেই যি লেতেৰা পৰিৱেশৰ মাজত খাদ্য প্ৰস্তুত কৰি বিভিন্ন সময়ত বিগত সময়ছোৱাত এনেধৰণে পৰীক্ষাৰ্থীসকলক ছাত্ৰ-ছাত্ৰীসকলক সেই খাদ্য গ্ৰহণ কৰা আহিছিল যাৰ পৰিপ্ৰেক্ষিতত সেই ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ ইতিমধ্যে সেই স্থানত অভিভাৱক উপস্থিত হৈছিল আৰু তৎমুহূৰ্ততে সেই বিভাগটো উত্তৰবিহীন হৈ সেই স্থানৰ পৰা পলায়ন কৰিছে এই ঘটনাৰ পৰা পলায়ন কৰিছে এই মুহূৰ্তত আমি সেই সমগ্ৰ ঘটনা সন্দৰ্ভত সামৰি এক প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে সেই প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছোঁ বৰ ঘিল লগা শৌচালয়ৰ কোঠাত ৰন্ধন প্ৰকৰণ এই আমাৰ শিশুৰ কাৰণে ইয়াতে খানা বনাইছে আৰু খানা বনাৰ এয়া চাওক আপোনাৰ এয়া চাওক এই বিলাহী চাওক এইবোৰ বিয়াই চাওক আৰু ইপিনে চাওক এই লেট্ৰিন চাওক এই মিনিট আপোনাৰ এয়া চাওক লেট্ৰিন পইচা লাগি আছে কিন্তু মানুহ ভাল বস্তু দিয়ক এই চাওক লেট্ৰিন দেখিলে এটা ৰাখিছে ষ্টক এয়া আচলতে কুমুদৰ কাষতে পৰি আছে হেতা প্লেট পাচলি অতি দুৰ্গন্ধময় পৰিৱেশ কোঠাটোত গেলি গৈছে কণী আলু বিলাহী লেতেৰা বাচনবোৰৰ ওপৰতে পঁইতাচোৰাৰ খেলা কৰবাত আপুনি শৌচাগাৰত ভাত বনোৱা দেখিছেনে যদি দেখা নাই সৰুসজাই ষ্টেডিয়ামলৈ আহক নৱম দশম শ্ৰেণীৰ প্ৰশিক্ষাৰ্থীক এইবোৰ খাদ্যই খুৱাইছে সৰুসজাইত আসাম ছুইমিং এছ'চিয়েশ্যনৰ ল'ৰা ধেমালি চাওক 3 দিনত 3000 টকা লৈ এইবোৰ কি কৰিছে আসাম ছুইমিং এছ'চিয়েশ্যনে 3000 per person per student লৈছে আৰু ফিউচাৰ এটা আছে কাৰণ তেওঁলোকে এটা কিবা ভাবি কেনে আজি খেলিব আহিছে তেওঁলোকেতো বেক ষ্টৰীটো গম নাপায় ন ভাত বনাওঁতে শৌচাগাৰৰ দুৰ্গন্ধময় লেতেৰা পানী ব্যৱহাৰ কৰা হৈছে কোঠাটোত সোমালেই আপোনাৰো বমি ওলাও কৰিব শৌচাগাৰৰ ৰন্ধনশালাত অভিভাৱকক দেখি দায়িত্বত থকা লোকসকলৰ ফৰিং চিটিকা সব গুচি গ'ল পলাইছে মই দেখাও ৰবা দেখাই দিয়ক মেম দেখাই দিয়ক সব পলাইছে ইয়াৰ পৰা সব পলাই গৈছে মুখ্যমন্ত্ৰীৰ নাম লৈ সৰুসজাই ডাক্তৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত এইবোৰ আচলতে কি কৰা হৈছে অৰাজক পৰিৱেশবোৰ দেখি ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল প্ৰেক্টিচ চাই আছিলোঁ চাই থাকোঁতে আমি বহি থকা পিছফালে জেগাত য'ত খানাবিলাক বনাই থাকে খোৱা জেগাখিনিত মানে বেলেগ ল'ৰা এজন আহি পেলাই খুব হুলস্থুল কৰিলে আমি গৈ পেলাই চাব গ'লোঁ যে কি হৈছে ইমান হুলস্থুল হৈছে গৈ পেলাই দেখিলোঁ যে সি কৈছে যে চাওকচোন বাইদেউ আমি মানে খানাটো খালোঁ খোৱাৰ পিছত মই বাথৰুমত হাত ধুব যাওঁতে যে দেখিছোঁ বাথৰুমটোত খানা বনাইছে য'ত লেট্ৰিন বাথৰুম মানে তাত বনাইছে যিখিনি কৰ্মকৰ্তা আছিল খানা বনোৱাত তেওঁলোক তাৰ পৰা পলাইছিল আমি তেওঁলোকক মাতি আনিছিলোঁ আনকি উচ্চ পৰ্যায়ৰ ওচৰলৈ গৈ কৈছিলোঁ কিন্তু তেওঁলোকে বস্তুটো চিঞৰ বাখৰ কৰি গাপ দিয়াৰ কাৰণেহে চেষ্টা কৰিছে যেতিয়া আমি তেওঁলোকৰ লগত ভিতৰৰ ৰুমত আমাক মাতোঁতে তেওঁলোকে আমি যাই কথা পাতিলোঁ তেওঁলোকৰ বিহেভিয়াৰখিনি বহুতে বেয়া আছিলে
একদম যিটো আমাৰ অসমীয়াত দাদাগিৰি বুলি কয় সেই দাদাগিৰি ঢঙত কথা পাতি আছিল। এই পৰিৱেশবোৰৰ বাবে জবাবদিহি কোন? কিয় প্ৰশিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিছে উদ্যোক্তাই? সৰু সজাইত কি হৈ আছে ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে এবাৰ চকু কাণ দিয়ক। সৰু সজাইৰ পৰা ৱাজেদ আলীৰ ৰিপৰ্ট, আসাম টক্স। আৰু শৌচালয়তে কোঠাত এনেধৰণে ৰন্ধন প্ৰকৰণৰ দৃশ্যাংশ দেখিবলৈ পালে। প্ৰশিক্ষাৰ্থীৰ জীৱনক লৈ লৰা ধেমালি কৰিছে অসম হাতৰ সন্থাই। বাতৰি সম্প্ৰচাৰৰ পাছতে সংবাদমেল সম্বোধন কৰিবলৈ বাধ্য হ'ল এএছে। সংবাদমেল সম্বোধন কৰি দায়হৰা মন্তব্য অসম হাতৰ সন্থাৰ। চালে বেৰে কোবোৱা কথা কৈ দায়িত্ব সামৰে সন্থাৰ বিষয়ববীয়াই। আৰু এই ধৰণৰ ঘটনা সংঘটিত হৈছে সৰুসজাই এটা ষ্টেডিয়ামত। শৌচালয়ৰ ইতিমধ্যে সেই দৃশ্যাংশ ভাইৰেল হোৱাৰ পাছতে সংবাদমেল সম্বোধন কৰি স্পষ্টীকৰণ দিয়াৰ চেষ্টা কৰিছে সংবাদমেলৰ প্ৰিয়দংশাই ভোটত আগবঢ়াব বিচাৰিছোঁ। মাছ অকণমান খুৱাই দিলে ভাল পাব, মানে তেওঁলোকৰ কথাটো পজিটিভলি। আমি কৈছোঁ নহয় স্পৰ্টছত এইটো নহয়। এতিয়া কালি আমি নিৰামিষ কৰি দিলোঁ, দিনত মাংস বনাইছিলে, ৰাতিলৈ মাংসটো ব্যৱস্থা কৰি দিলোঁ। আজি তেওঁলোকৰ কথাটো হ'ল আজি খেল শেষ হ'ব, মানুহবিলাকক খুৱাই পঠিয়াওঁ। তেওঁলোকৰ সেইটো হস্পিটেলিটি, আতিথ্য কৰিব বিচাৰিছে। কিন্তু অসমীয়া মানুহৰ আতিথ্যই খেলৰ এটা আতিথ্য, সেইটো এটা বেলেগ। নাই, আমিতো এই ক্ষেত্ৰত মানে হঠাতে কৈ আছোঁ। এতিয়াও যদিও মাংস বনাইছে, আমি কৈছোঁ মাংসটো খেলুৱৈক নিদিব। আৰু কালি দুপৰীয়া আমি মাংসটো বন্ধ কৰি দিলোঁ, বনোৱাৰ পিছত বন্ধ কৰিছোঁ। আৰু সেই কথাটো আমাৰ এছ'চিয়েশ্যনৰ মাজত মিটিঙতো আমি উলিয়াইছোঁ যে এইবিলাক কেলৈ কৰিব লাগে। এইটো একদম এটা ভিতৰুৱা কথা। ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ হস্পিটেলিটি আৰু আছাম ষ্টেটৰ এইটো এটা ভিতৰুৱা কথা, মাংস খোৱা নোখোৱাটো। কিন্তু আমি অসম হাতৰ সন্থাই কোনো খেলুৱৈ খেলৰ সময়ত দিনত মাছ মাংস খোৱাটো আমি নিবিচাৰোঁ। সেইখিনি আমি একদম মানি লৈছোঁ। যিকণ সময়ৰ কাৰণে সেই বস্তুখিনি তাত ৰাখিছে, সেইটো কেতিয়াও ৰাখিব নালাগে। সেইটো অসম হাতৰ সন্থাৰ ইচ্ছাকৃত ভুল কেতিয়াও নহয়। কিন্তু আমি ভুলটো মানি লৈছোঁ, তাত সেইটো সেই সময়ত ৰাখিব নালাগে। তেনেকুৱা জেগাত খোৱা বস্তু মই নিজেই ব্যক্তিগতভাৱে খাবলৈ বেয়া পাম আৰু মই নাখাওঁ। নাই, এইটো চাওক, আমাৰ ভুলটো দেখুৱাই দিলে। ইয়াত কনফ্লিক্টটো কি হ'ল? তেওঁলোকে ভুলটো আমাক যদি দেখুৱাই দিয়ালৈকে বোলে ভুল কৰিছে, আমি লগালগ তাৰ শুধৰণি কৰিছোঁ। কিন্তু বিতৰ্কটো গুচি গ'ল যেতিয়া মিডিয়ালৈ সেই ভিডিঅ'টো তেওঁলোকৰ যোগেদিয়ে পঠাই দিছে চাগে। গুচি যোৱাৰ লগে লগে অসমত মানে এটা ভুল বাৰ্তা গুচি যাব এতিয়া সকলোলৈকে। যোৱাৰ কাৰণে আজি ওপৰৰ বিভাগৰ পৰা বা চৰকাৰী পক্ষৰ পৰা আমালৈ কৈছে যে আপোনালোকে ক্লিয়াৰিফিকেশ্যনটো কৰি দিয়ক, নহ'লে মানুহে ভুল বুজিব। আচলতে সেই ভুল বাৰ্তাটো নাযাওক বুলিয়ে আমি এই প্ৰেছ মিটটো এতিয়া আজি তাৰিখত দিব লগা হ'ল। আৰু এটা কথা আপুনি যিটো কৈছে, কোনো কাৰণত খেলুৱৈৰ ওপৰত যদি সি ভাল খেলুৱৈ হয়, কোনো কাৰণত সেই ভাল খেলুৱৈজনক কোনো ধৰি ৰাখিব নোৱাৰে। আজি ডাইভিঙত যদি বেষ্ট পাৰফৰ্মেঞ্চ দিয়ে, নিশ্চয়কৈ সি অসম টীমত স্থান পাব, সি যাব। আৰু আমি আশা কৰিম, মই নিজেও অফিচিয়েল হিচাপে ছাব জুনিয়ৰলৈ যাম, মই আশা কৰিম সি যাতে ইণ্ডিয়া টীমত ছিলেকশ্যন হৈ তাতকৈ আগলৈ আগবাঢ়ি যায়। এইটোতো আমি অলৰেডি আলোচনা কৰিছোঁ। প্ৰথম কথা হ'ল কামৰূপ জিলা হাতৰ সন্থা তথা ইয়াৰ যিটো ব্যৱস্থাপনাৰ মাজত আজি এই পৰিৱেশলৈ গ'ল, এইটো মই পুনৰ কৈছোঁ দুখিত। ভৱিষ্যতে কোনো কাৰণতে আমি অসম হাতৰ সন্থাই নিজেই নজৰ দিম, ভৱিষ্যতে কোনো কাৰণতে যাতে জিলা হাতৰ সন্থাৰ বা জিলা হাতৰ সন্থাই দায়িত্ব দিয়া ব্যক্তিৰ গাফিলতিৰ কাৰণে আমি যাতে লাজ পাব লগা নহয় ষ্টেট বডিটো, তাৰ কাৰণে আমি সদায় গুৰুত্ব দিম। আৰু কোনো কাৰণত ভৱিষ্যতে এনেধৰণৰ কথা পুনৰাই নহ'ব বুলি আমি আশা কৰিছোঁ। নাই, তেওঁলোকে মানে বস্তুটো তেওঁলোকে কৈছে আমি আমুকক থ'বলৈ কৈছিলোঁ, লেবাৰে গৈ তাত থৈ দিলে। এতিয়া লেবাৰকতো থৈ দিলে বুলি ক'লে বস্তুটো দুখ, হাউলিটো ডাৱৰ চাপিলে নহ'ব। আমি কৈছোঁ তহঁতৰ ভুল আছে, আৰু তাৰ ওপৰত আমি একশ্যন ল'ম। এই বস্তুটো আপোনালোকে মিডিয়াত হেৰি কৰিব নালাগে, আমি তেওঁলোকৰ ওপৰত একশ্যন ল'ম। কাৰণ জিলা হাতৰ সন্থা যদি আন্তৰিকতাই কাম নকৰে, আন্তৰিকতাই কাম কৰা মানুহ বহুত আছে, ৰিপ্লেচ হ'ব। কাইলৈ মই যদি আন্তৰিকতাই অসম হাতৰ সন্থাত কাম নকৰোঁ, মই এনেই জেগাটো লৈ বদনাম কৰি থাকিতো লাভ নাই। গতিকে এই ব্যৱস্থাটো আমি কৰিম, সেইটো মিডিয়াত দিব নালাগে। আৰু অ'কে, এইটো কামৰূপ জিলা হাতৰ সন্থাই বাচন গম পাইছে।
এনেকুৱা আমিতো অসম সাঁতোৰ সন্থাই ডাইৰেক্ট এই খানা ব্যৱস্থাটোৰ লগত আচলতে ইনভলভমেণ্ট নাই। আজি সংবাদমেল যদিও দিছোঁ, যিহেতু পিতৃ সংগঠন হিচাপে আমি দিব লগা হৈছে, গতিকে কামৰূপ জিলা সাঁতোৰ সন্থাক দিয়া হৈছিল আৰু কামৰূপ জিলা সাঁতোৰ সন্থাই কেইজনমান ব্যক্তিক দিছিলে বুলি গম পাইছোঁ। আজি সেইসকলক আঁতৰাই দিছে বুলিও গম পাইছোঁ। গতিকে এইটো এটা মানে বেছি বিতৰ্কৰ অনুষ্ঠানলৈ নাযাওক বুলি আমি ভাবিছোঁ। প্ৰতিষ্ঠানক নাই দিয়া, মানে এছ'চিয়েশ্যনৰে কোনোবা মানুহক, মানে জিলা সাঁতোৰ সন্থাৰে কোনোবা বিষয়ববীয়া মানুহক তেওঁলোকে দিছিল। এতিয়া নাই। আপোনালোকে জিলা সাঁতোৰ সন্থাক সুধি, আমি যিহেতু অসম সাঁতোৰ সন্থাৰ এই প্ৰেছ মিটখন দিছোঁ, সেইকাৰণে জিলা সাঁতোৰ সন্থাক লগত লোৱা নাই। জিলা সাঁতোৰ সন্থাক আপোনালোকে সুধিব পাৰিব। আৰু এটা অভিযোগ উত্থাপন কৰিছে, আৰু কালি যিটো ঘটনাটো সংঘটিত হৈ গ'ল, তাৰপিছত যিটো ড্ৰাইভিঙৰ যোনটো এইটোতো এটা সম্পূৰ্ণ মনে সজা কথা। কাৰণ মই এতিয়া গম পাইছোঁ আপোনালোকৰ মুখেদিয়ে যে এনেকুৱা এটা ওলাইছে, কিন্তু মই নিজেই গৈ তাত এনাউন্স কৰি আহিছোঁ। আৰু আমাৰ কি হৈছে, টেকনিকেল অফিচিয়েল যিসকলে খেলসমূহ খেলাই আছে, ইতিমধ্যে ৱাটাৰ পুলো হৈ আছে, ৱাটাৰ পুলত ডাইভিঙৰ টেকনিকেল অফিচিয়েল কেইজনো ইনভলভ আছে। তেওঁলোক আজৰি হ'লে আমি ডাইভিংটো খেলাম। আৰু আমাৰ উদ্দেশ্য এইবোৰ ভাত খোৱা, হাত খোৱা, লেতেৰা এইখিনিতো হৈছে, আমি ভুল স্বীকাৰ কৰিছোঁ। কিন্তু আমাৰ অসম সাঁতোৰ সন্থাৰ এটাই উদ্দেশ্য, অসমৰ পৰা খেলুৱৈ আমি এটা প্লেটফৰ্ম দিব লাগে। ডাইভিঙৰ খেলুৱৈক আমি আগবঢ়াই নিবৰ কাৰণে সদায় চেষ্টা কৰিছোঁ। ইতিমধ্যে ৰূপম গগৈ গ'ল্ড মেডেল পাইছে এছিয়ান এজ গ্ৰুপ চেম্পিয়নশ্বিপত। গতিকে এইটো আমাৰ প্ৰচেষ্টা, ইয়াত খেল কেতিয়াও বন্ধ নহয়। হয়, খানা বেয়া জেগাত ৰাখিলে, আধা ঘণ্টাৰ কাৰণে কিবা এটা ভুল কৰিলে, যিসকলে ভুল কৰিলে আমি পানিছমেণ্ট দিছোঁ। প্ৰয়োজন হ'লে তেওঁলোকক আমি বৰ্খাস্ত কৰিম। যদি এছ'চিয়েশ্যনতো আছে আমাৰ জিলা সাঁতোৰ সন্থাত, আমি প্ৰয়োজন হ'লে বৰ্খাস্ত কৰিম। আমি সকলো চেঞ্জ কৰিম, কিন্তু আমি খেলুৱৈৰ ওপৰত প্ৰভাৱ পৰিবলৈ নিদিওঁ। 3,000 টকাতে লোৱা গৈছে, 15 লাখ টকাৰ বাজেট, বৃহৎ বাজেট। তাৰপিছতো এইবোৰ কেনেকৈ মানি ল'ব অভিভাৱকে? এতিয়া আপোনালোকে সুধি আছে, মই ক'ব বিচৰা নাই। আচলতে 15 লাখ টকাটো যদিও আমাৰ 450 খেলুৱৈ হৈছে, 450 খেলুৱৈত আমি যিটো পইচা পাইছোঁ এইটো পূৰণ কৰি দিলে 3,000 গম পাই গৈছে। চব আমি 3,000 লৈছোঁ কাৰণে আমাক সকলোৱে মানে প্ৰশ্ন এটা আজি উঠাইছে যে 3,000কৈ আপোনালোকে লৈছে।